হাই বন্ধুসকল, স্বাগতম জনাইছো গণিতৰ ধাৰাবাহিক আলোচনালৈ। আপোনালোকে চাই আছে MH ক্লাছ। আজিৰ ক্লাছৰ বিষয়বস্তু হ'ল দশমিক সংখ্যা দ্বিতীয় খণ্ড। প্ৰথম খণ্ড অৰ্থাৎ পাৰ্ট 1ৰ লিংক ডিসক্ৰিপশনত দিয়া হৈছে। দ্বিতীয় পাৰ্টৰ আমি প্ৰথমতে আহিছো দশমিক সংখ্যাৰ তুলনা। ধৰা হল এই চাৰিটা দশমিক সংখ্যাৰ মাজত আমি তুলনা কৰি ইয়াৰে সৰু ডাঙৰ বাছি উলিয়াই ঊৰ্ধ্বক্ৰমত লিখিম। তাৰ কাৰণে আমি প্ৰথমে কৰিব লাগিব কি, ইয়াতে সংখ্যা চাৰিটাৰ ভিতৰত চাব লাগিব যে কোনটো সংখ্যাৰ দশমিকৰ পিছত কিমানটা অংক আছে। ইয়াতে দুটা অংক আছে, ইয়াতে দশমিকৰ পিছত দুটা, ইয়াতে এটা, ইয়াতে তিনিটা। তো খুব বেছি দশমিকৰ পিছত তিনিটা অংক থকা এইটো আছে। তো এই কাৰণে আমি কৰিম কি যে এই তিনিওটাকো আমি দশমিকৰ পিছত তিনিটা অংক বনাই লম। তো তিনিটা অংক কেনেদৰে কৰাম, যেহেতু জানো আমি যিকোনো দশমিক সংখ্যাৰ একেবাৰে সকলো শূন্য যোগ দিলে একো অসুবিধা নহয়, অৰ্থাৎ সংখ্যাটোৰ মান পৰিৱৰ্তন নহয়। তো এইটো আমি লিখিব পাৰো 5.740। এয়া তিনিটা অংক হল। এইটোকো আমি লিখিব পাৰো 6.030। তাৰপিছত এইটো লিখিব পাৰো 0.800। তাৰপিছত এইটো যি আছিল সেই একেদৰে থাকিব, কাৰণ ইয়াত তিনিটা আগৰ পৰা আছে। এতিয়া এইকেইটা সৰু ডাঙৰ বাছি উলিয়াবলৈ আমি প্ৰথমে চাব লাগিব যে পূৰ্ণ সংখ্যাৰ অংশটোত কোনটো সংখ্যা ডাঙৰ আছে। তো পূৰ্ণ সংখ্যাত ইয়াতে 6 আছে, ইয়াতে 5 আছে, ইয়াত 0 0। তো এইটো হল আটাইতকৈ ডাঙৰ। তো আমি অৰ্ধক্ৰমত প্ৰথমে লিখিম আটাইতকৈ ডাঙৰটো। অৰ্ধক্ৰমত লিখিলে আটাইতকৈ ডাঙৰটো প্ৰথমে লিখিব লাগে। তো আটাইতকৈ ডাঙৰ এইটোৱে হ'ব। আমি দশমিকৰ পিছৰ পৰা আৰু চাবলৈ দৰকাৰ নাই, যেহেতু আমি পূৰ্ণ সংখ্যাতে গম পালো যে এইটো আটাইতকৈ ডাঙৰ। তো লিখিলো আমি এইটো গল। তাৰ পিছত আহিব এই তিনিটাৰ ভিতৰত আকৌ পূৰ্ণ সংখ্যা, এইটো 5 আছে, এইটো 0, এইটো 0। তো এইটো হ'ব ডাঙৰ। তো এইটো লিখিলো 5.740। তাৰ পিছত এইটোও গল। এই দুটাৰ ভিতৰত দুটাতে 0 0 আছে। তো এই ক্ষেত্ৰত আমি কৰিব লাগিব কি, যদিহে একে একে থাকে পূৰ্ণ সংখ্যা, তেনেহলে আমি কৰিম কি, ইয়াত দশমিকৰ পিছত চাব লাগিব। দশমিকৰ পিছত প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব। দশমিকৰ পিছত ইয়াতে প্ৰথমতে 8 আছে, দশমাংশৰ ঘৰত 8 আছে, ইয়াতে দশমাংশৰ ঘৰত 6 আছে। তো আমি কৰিম কি, ইয়াত 8 ডাঙৰ নে 6 ডাঙৰ, আমি জানো 8 ডাঙৰ, গতিকে এই গোটেই সংখ্যাটোৱে ডাঙৰ হ'ব। তাৰ মানে এই দুটাৰ ভিতৰত আমি পালো কি যে 0.800টো ডাঙৰ, আৰু একেবাৰে শেষত পালো আমি এইটো। কেতিয়াবা এনেকুৱা থাকিব পাৰে যে ইয়াতো 8 ইয়াতো 8, তেতিয়া আমি দশমাংশৰ ঘৰত পিছুৱাই গৈ শতাংশৰ ঘৰত যাম, অৰ্থাৎ দ্বিতীয় নম্বৰ ঘৰটোত যাম। দ্বিতীয় নম্বৰ ঘৰটোতো যদি একে পাওঁ, তেনেহলে তৃতীয় নম্বৰ ঘৰটোত তুলনা কৰিম। সেই ক্ৰমত আমি আগুৱাই গৈ থাকিম। যেহেতু এই সংখ্যাবোৰ আমি কিছুমান বনাই লৈছো, তো আচল সংখ্যাবোৰ কি আছিল এইবিলাক এতিয়া আমি তলত লিখি যাম। তো এনেধৰণৰ আমি অৰ্ধক্ৰমত সংখ্যাবোৰ বাছি উলিয়াই ললো। এইটোকে আমি এতিয়া ঊৰ্ধ্বক্ৰমত সজাবলৈ গ'লে কি কৰিব লাগিব, যে ওলোটা ফালৰ পৰা লিখি যাব লাগিব। আটাইতকৈ সৰুটো আগত লিখিব লাগিব, তাৰপিছত এইটো লিখিব লাগিব, তাৰপিছত এইটো, ঠিক একেদৰে চিনটো ওলোটা হৈ যাব। তেতিয়া সৰু চিন ব্যৱহাৰ কৰিব লাগিব। এইটো কোৱা হয় ডাঙৰ চিন। বাওঁফালৰ পৰা খোলা থাকিলে এইটো কোৱা হয় ডাঙৰ চিন, আৰু যদি বাওঁফালৰ ফালে এই কোণটো থাকে, চুকটো থাকে, তেনেহলে এইটো কোৱা হয় সৰু চিন। তো এইখিনি আমি এতিয়া ঊৰ্ধ্বক্ৰমত লিখিলে পাম যে এইটো নেক্সট আহিছো আমি দশমিক সংখ্যাৰ যোগ। ধৰা হল এই চাৰিটা সংখ্যাৰ যোগফল উলিয়াব লাগে। এতিয়া আমি কৰিম কি, প্ৰথমে আমি এই দশমিকটো ঠিক চিধাকৈ ৰাখি গোটেই সংখ্যাবোৰ আমি প্ৰথমে এটাৰ তলত এটা লিখি যাম। তো ইয়াতে গোটেই সংখ্যাবোৰ লিখা হৈছে। এতিয়া ইয়াতে যোগ কৰাৰ সুবিধাৰ কাৰণে আমি কৰিম কি, যে এই যে এইটো সংখ্যা দশমিক নাছিল, এইটো অকল পূৰ্ণ সংখ্যা আছিল। তো আমি ইয়াতে এটা দশমিক বহুৱাই দিলো। দিয়াৰ পিছত এতিয়া চাম দশমিকৰ পিছত কোনটোত আটাইতকৈ অংক বেছি আছে। এইটোত তিনিটা অংক আছে, গতিকে আমি প্ৰতিটো সংখ্যাৰে দশমিকৰ পিছত তিনিটা ঘৰ বনাই লম। তো এইটো বনাবলৈ হলে আমি এটা 0 দি দিলো। ইয়াতে তিনিটা ঘৰ বনাবলৈ আমি দুটা 0 দিব লাগে। ইয়াতে এটা, দুটা, তিনিটা। এতিয়া গোটেই সংখ্যাবোৰৰ দশমিক স্থান একে হল। এতিয়াহে আমি কৰিম কি, যোগ চিন বহুৱাই যোগ কৰিম। তো প্ৰথমে আমি সকলোৰ পৰা 0 8 0 0 গোটেইখিনি যোগ কৰিলে আমি পাম 8।
ইয়াতে 2 5 7 7 আৰু ইয়াতে আৰু নাই 7 থাকিব 4 লগত 5 9 9 হল এটা দশমিক দশমিক বহিলে তাৰ পিছত 7 2 9 9 3 12 12 2 থাকিব 1 জমা তো 1 আৰু 1 2 এইটো হল আমাৰ নিৰ্ণয় যোগফলটো এবাৰ কৰিম দশমিক সংখ্যাৰ বিয়োগ ইয়াতে দুটা অংক লোৱা আছে প্ৰথমটো আমি সমাধান কৰিম ইয়াৰ পৰা এইটো বিয়োগ দিব লাগে প্ৰথমে মই সংখ্যাটো দশমিক সিধাকৈ ৰাখি তলে তলে লিখি যাম তো ডাঙৰ সংখ্যাটো এইটো 29.45 এইটো তলত আমি লিখিম 7.034 ইয়াতে আছে তিনিটা দশমিক স্থান ইয়াতে আছে দুটা তো ইয়াকো আমি তিনিটা দশমিক স্থানলৈ পৰিৱৰ্তন কৰিম শূন্য যোগ দি এতিয়া আমি ইয়াতে বিয়োগ চিহ্নটো দিম দিয়াৰ পিছত এতিয়া বিয়োগ কৰিব পাৰিম শূন্যৰ পৰা 4 বিয়োগ দিব নোৱাৰি ইয়াৰ পৰা এক ধাৰ ললে ইয়াতে 10 হ'ব 10ৰ পৰা 4 গলে 6 তাৰ পাছত ইয়াতে 4 থাকিল 4ৰ পৰা 3 বাদ দিলে আমি পাম 1 ইয়াতে 4 আছে 4ৰ পৰা 0 বিয়োগ দিলে আমি পাম 4 তাৰ পাছত দশমিকটো বহাই দিলো 9ৰ পৰা 7 বিয়োগ দিলে 2 আৰু 2ৰ পৰা 1 বিয়োগ দিলে 1 নাই তেনেহলে 2 এইটো হল আমাৰ নিৰ্ণয় বিয়োগফলটো এতিয়া এইটো কৰিম এইটো কি আছে এইটো এটা সম্পূৰ্ণ পূৰ্ণ সংখ্যা আৰু এইটো হল দশমিক সংখ্যা তো পূৰ্ণ সংখ্যাটোৰ পৰা আমি বিয়োগ দিব লাগে তো পূৰ্ণ সংখ্যাটো আমি লিখি ললো লিখি তাৰ পিছত এই সংখ্যাটোৰ পূৰ্ণ অংশটো পূৰ্ণ সংখ্যাৰ লগত মিলাই লিখি তাৰ পিছত দশমিক দি 5 2 এতিয়া এই সংখ্যাটোক আমি দশমিক দি দুটা স্থান বঢ়াই লম শূন্যৰ সহায়ত তাৰ পিছত বিয়োগ চিহ্ন দি এতিয়া আমি বিয়োগ কৰিব পাৰিম শূন্যৰ পৰা 2 বিয়োগ দিব নোৱাৰো ইয়াৰ পৰা ধাৰ ল'ব লগিয়া নাই তো 4ৰ পৰা ইয়াতে ধাৰ লৈ 10 হ'ব 10ৰ পৰা আকৌ ইয়াতে 1 ললে ইয়াত 10 হ'ব ইয়াত 9 থাকিব 10ৰ পৰা 2 গলে থাকিব 8 আৰু ইয়াত 9ৰ পৰা 5 বিয়োগ দিলে 4 দশমিক ইয়াত পৰা যেহেতু 1 ইফালে ধাৰ লৈ লোৱা হৈছে ইয়াতে আছে 3 3ৰ পৰা 6 বিয়োগ দিব নোৱাৰি তো 5ৰ পৰা 1 ধাৰ ললে 1 10 3 13 হ'ব ইয়াতে 13ৰ পৰা 6 বিয়োগ দিলে আমি পাম 7 তো ইয়াৰ পৰা 1 ধাৰ লোৱা হৈছে ইয়াত 4 আছে 4ৰ পৰা 1 বিয়োগ দিলে পাম আমি 3 নিৰ্ণয় বিয়োগফলটো হল এইটো ইয়াৰ পিছত আছে দশমিক সংখ্যাৰ পূৰণ দশমিক সংখ্যা এটাক আমি 10 100 1000 অৰ্থাৎ 1ৰ পিছত শূন্য থকা সংখ্যাৰে পূৰণ কৰিলে কিদৰে পূৰণফলটো অতি সহজত উলিয়াব পাৰো এইটোক আমি 10ৰ পূৰণ কৰিছো 10ৰ পূৰণ কৰিলে এতিয়া ইয়াতে আমি কি পাম দশমিক সংখ্যা 10ৰে পূৰণ কৰিলে এতে 10ৰ পিছত এটা শূন্য থাকে 10ত তো এটা দশমিক সংখ্যাটো দশমিক বিন্দুটো দশমিক সংখ্যাক আমি 10ৰে পূৰণ কৰিলে ইয়াত যেহেতু এটা শূন্য আছে আমি কি কৰিম এই দশমিক বিন্দুটো এটা ঘৰ সোফালে পিছুৱাই লৈ যাম এইটোৱে হ'ব আমাৰ পূৰণফল তো বাকি সংখ্যাবোৰ বা অংকবোৰ আমি যিদৰে আছে হেনেদৰে লিখিম তো দশমিকটো ইয়াৰ পৰা উঠি 4 পিছত গল এইটো হল আমাৰ নিৰ্ণয় পূৰণফল ঠিক একেদৰে ইয়াতে দুটা শূন্য আছে গতিকে ইয়াত দশমিকৰ পিছত দশমিকটো কত যাব একবাৰ দুইবাৰ পিছুৱাই যাব তো পাম আমি 7ৰ পিছত দশমিক পাম তো 7ৰ পিছত ইয়াতে আমি দশমিক দিয়াৰ দৰকাৰ নাই কাৰণ 7ৰ পিছত আৰু কোনো সংখ্যা বা অংক নাই গতিকে এইটো হল পূৰণফলটো ঠিক একেদৰে ইয়াত আকৌ তিনিটা শূন্য আছে গতিকে দশমিকটো 1 2 3 হয় এতিয়া 3 ঘৰটো ইয়াত নাই যেহেতু ইয়াতে দুটাহে ঘৰ আছিল তো শূন্যৰ সহায়ত আমি তিনিটা স্থান বনাই ললো এতিয়া আমি দশমিকটো ইয়াত বহুৱাব পাৰো তো দশমিকটো ইয়াত বহুৱাৰ দৰকাৰ নাই কাৰণ কোনো অংক শেষত নাই তো এইটো হল আমাৰ পূৰণফলটো এইবাৰ দশমিক সংখ্যা এটাক আমি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিম এইটো পূৰণফলটো আমি আগতে পাতি লম কেনেকৈ যে দশমিকটো নিদিয়াকৈ অকল সংখ্যাটো লিখি যাম তাৰ পিছত তলত 5 এইটো আমি পূৰ্ণ সংখ্যাত যিদৰে পূৰণ কৰো সেইদৰে আমি পূৰণফলটো উলিয়াই লম 5 5 গুণ 25 25ত 5 হাতে 2 জমা আৰু 5 7 গুণ 35 35 আৰু 2 37ৰ 7 তাৰ পিছত 5 2 গুণ 10 10 আৰু হাতৰ 3 জমা তো 13 এইটো হল আমাৰ পূৰণফলটো এই পূৰণফলটো আমি কৰিম কি এতিয়া যে এই যে দশমিক সংখ্যাটো যিমান ঘৰ আগত অৰ্থাৎ যিমান ঘৰ বাওফালে দশমিক আছে সেই দশমিক বিন্দুটো ইয়াতো ঠিক ইমানটা ঘৰ হিসাব কৰি বহুৱাই দিম তো ইয়াতে 1 2 ইয়াতে 2 ঘৰ আগত আছে ইয়াতো আমি 2 ঘৰ আগত বহুৱাই দিলো এইটোৱে হ'ব আমাৰ নিৰ্ণয় এইটোৰ পূৰণফল এইবাৰ যদি আমি দুটা দশমিক সংখ্যাক একেলগে পূৰণ কৰো তো প্ৰথমে আমি সংখ্যা দুটা পাতি লম
দশমিক বিন্দুটো উঠাই পাতি লম এনেদৰে পূৰণফলটো। এতিয়া আমি এইটো পূৰ্ণ সংখ্যাৰ নিচিনাকৈ পূৰণফলটো উলিয়াই লম। ইয়াতে পূৰণফলটো উলিয়াই লোৱা হৈছে। এতিয়া এই পূৰণফলটোক আমি কি কৰিম, দশমিক বহুৱাই লম। দশমিকটো এতিয়া কেনেদৰে বহুৱাম, ইয়াতে এটা সংখ্যাৰ এক ঘৰ আগত দশমিক আছে, ইয়াত দুটা অংকৰ আগত দশমিক আছে। তো ইয়াতে নিয়মটো হ'ল যে দুটা সংখ্যা মিলাই কিমান ঘৰ হয়, ইয়াতে এক ঘৰ আগত, ইয়াতে দুই ঘৰ আগত। তো এক আৰু দুই তিনি ঘৰ আগত আমি দশমিক বহুৱাম। তো এক দুই তিনি ঘৰ আগত আমি দশমিক বিন্দুটো বহুৱাই দিলোঁ। এইটো হ'ল আমাৰ নিৰ্ণয় পূৰণফলটো। ইয়াৰ পিছত আহিলো দশমিক সংখ্যাৰ হৰণ। দশমিক সংখ্যাক আমি 10, 100, 1000 এইবোৰে কেনেদৰে হৰণ কৰোঁ। 10ৰে হৰণ কৰিলে আমি কি পাম, ইয়াত যিহেতু এটা শূন্য আছে, পূৰণৰ ওলোটা ইয়াতে পূৰণৰ দশমিকটো সোঁফালে পিছুৱাই গৈছিল, ইয়াতে এটা শূন্য আছে, গতিকে দশমিক স্থানটো আৰু এক ঘৰ বাওঁফালে আগুৱাইহে আহিব। তো 4ৰ সন্মুখত আহিব দশমিকটো। তো দশমিক 4, 3, 6 এইটো হ'ব আমাৰ হৰণফলটো। তো দশমিকটো যদি একেবাৰে সন্মুখত থাকে, সন্মুখত যদি কোনো অংক নাথাকে, তেনেহ'লে আমি ইয়াত শূন্য লিখিব লাগে, কিয়নো যাতে এই শূন্যটোৱে সূচায় যে ইয়াৰ পিছত এটা দশমিক আছে, যাতে আমাৰ ভুল নহয়। এইটোত দুই ঘৰ দশমিক স্থানটো আগুৱাই আহিব। তো দুই ঘৰ প্ৰথমে ইয়াত 4, 3, 6 এক ঘৰ আগুৱাই আহিল। তো আৰু এক ঘৰ যিহেতু নাই, ইয়াতে আমি কৰিম কি, শূন্য এটা বহুৱাই দি তাৰ আগত দশমিক বিন্দুটো বহুৱাই দিম। তাৰপিছত এতিয়া যিহেতু সন্মুখত কোনো অংক নাই, ইয়াতে এটা শূন্য লগাই দিলোঁ। এইটো হ'ল নিৰ্ণয় হৰণফলটো। ঠিক একেদৰে ইয়াত হৰণফলটো পাম। এইটো এইবাৰ দশমিক সংখ্যা এটাক পূৰ্ণ সংখ্যাৰে আৰু পূৰ্ণ সংখ্যা এটাক দশমিক সংখ্যাৰে কিদৰে হৰণ কৰা হয়। তো এইটো প্ৰথমে আমি কৰিবলৈ যাওঁতে দশমিকটো উঠাই দি পূৰ্ণ সংখ্যা হিচাপত আমি হৰণফলটো প্ৰথমে উলিয়াই লৈছোঁ। হৰণফলটো আমি পালোঁ কি 125। 125টো আমি লিখি ল'লোঁ। এতিয়া কৰিম কি, যিহেতু হৰণ কৰিবলগীয়া অৰ্থাৎ ভাজ্যটোত দশমিক স্থান আছে এটা এক ঘৰ আগত, তো এতিয়া আমি এক ঘৰ আগতেই দশমিকটো বহুৱাই দিম আৰু এইটোৱে হ'ল আমাৰ হৰণফলটো। কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব, যে প্ৰথমে আমি ভাগটো কৰি ল'ম, যে 5ৰে 4 বাৰ দিলোঁ 20 হ'ল, 2 থাকিল। তো এতিয়া আমি আৰু ভাগ নাযায়, গতিকে আমি দশমিক বিন্দু এটা ইয়াতে দিলে ইয়াতে শূন্য এটা আহিব। তো এইবাৰ আমি 4 বাৰ দিলে 20 পাম, ইয়াতে ভাগটো শেষ হ'ল। তো এই যে উত্তৰটো যে পালোঁ 4.4, ইয়াত কি হ'ল, যিহেতু ভাজকটোত দশমিক স্থান আছে, তো ভাজকটোত দশমিক স্থান থাকিলে কি হয়, আমাৰ দশমিক বিন্দুটো সোঁফালে পিছুৱাই যায়। তো ইয়াতে কি কৰিব, ইয়াতে এক ঘৰ আগত দশমিক আছে, ইয়াতো এক ঘৰ আগত দশমিক হ'ল আমাৰ। তো এই দশমিক স্থানটো নোহোৱা হৈ যাব, অৰ্থাৎ আমি পাম, ইয়াৰ উত্তৰটো পাম যে 44। ইয়াৰ ভাগফলটো হ'ব এইটো। কিন্তু এই অংকটোৰ ক্ষেত্ৰত ভাগফলত কোনো দশমিক স্থান পোৱা হোৱা নাই। তো ইয়াতে কৰিম কি, ভাগফলটো 7 পালোঁ। ইয়াতে যিহেতু ভাজকত এক ঘৰ দশমিক আছে, ইয়াতে আমি দশমিক যিহেতু নাই, ইয়াত আমি এইটো পিছুৱাই লৈ যাবলৈ নাই, একো নাই। তো ইয়াত কৰিম কি, যিহেতু দশমিক আছে, এইটোৰ কাৰণে আমি এটা শূন্য বহুৱাই দিম। এইবাৰ আহিছোঁ আমি এটা দশমিক সংখ্যাক আন এটা দশমিক সংখ্যাৰে হৰণ। তো প্ৰথমে আমি আগৰ নিচিনাকৈ দশমিক উঠাই দি পূৰ্ণ সংখ্যাৰ হৰণ হিচাপে হৰণফলটো উলিয়াই লৈছোঁ। হৰণফলটো আমি পালোঁ কি, এইটো আমি প্ৰথমে বহুৱাই ল'লোঁ। তো এতিয়া হ'ল দশমিকটোৰ কথা। ইয়াত এইটোতো হৰণফলৰ আগৰে দশমিক হয়। তো ইয়াতে ভাজ্যত আছে দুটা ঘৰত দশমিক, ইয়াত ভাজকত আছে এটা ঘৰ দশমিক। ভাজ্যত দশমিক থাকিলে দশমিকটো কি হয়, ভাগফলৰ পৰা আগুৱাই আহে, অৰ্থাৎ বাওঁফালে আহে। কিন্তু ভাজকত দশমিক থাকিলে এইটো পিছুৱাই যায়। তো ইয়াতে আগুৱাই আহে 2 ঘৰ, পিছুৱাই যাব 1 ঘৰ, অৰ্থাৎ মুঠতে আমি পাম কি, যে 1 ঘৰ আগুৱাইহে আহিব। তো ইয়াতে আমি এই দশমিকটো কি কৰিম, ইয়াত আগুৱাই লৈ আহিম, দশমিকটো ইয়াত নাথাকিব। এইটো হ'ল আমাৰ ভাগফলটো।